মানে আদৰ্শ চাকৰি কৰিব এইটোৱে মোৰ জীৱনত আটাইতকৈ মোৰ তাৰমানে দুখ থাকি যাব। মোক জনা নাই মই বাহিৰে বাহিৰে শুনি আছোঁ যে মোৰ নামটো চৰ্চাত আহিছে, কিন্তু দ্বিতীয় কথাটো হ'ল মই বৰ্তমান বঙাইগাঁও সমষ্টিৰ বিধায়ক হৈ আছোঁ আৰু বঙাইগাঁও সমষ্টিৰ ৰাইজে বিচাৰিছে যে মই বিধায়ক হৈ থকাটোৱেই বিচাৰিছে। তাৰমানে পাৰ্লিয়ামেণ্টত যোৱাটো বঙাইগাঁও সমষ্টিৰ ৰাইজে বিচৰা নাই। মই আৰু এই কথাটো এইটোও ক'ব লাগিব যে অকল বঙাইগাঁও সমষ্টিৰেই নহয়, বৰপেটা লোকসভা সমষ্টিৰে যথেষ্ট সংখ্যক লোকে মই তাৰমানে সাংসদ হৈ যোৱাটো বা সাংসদ হৈ যোৱাটো নহয়, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচৰা নাই। আৰু ময়ো আজিৰ দিনটোত আচলতে মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি মই নিজেও ভবা নাই। মই এই কথা আপোনালোকক ক'লোঁ। আৰু মই আগতে এদিন কৈছিলোঁ যে মই সমষ্টিবাসী ৰাইজৰ লগত কথা পাতিব লাগিব আৰু দলৰ নেতৃত্বৰ লগতো মই কথা পাতিব লাগিব। দলৰ নেতৃত্বৰ কথা পতাৰ পিছতহে মোৰ সন্মতি অসন্মতিৰ কথাটো মই কিয় মই খেলিব খোজা নাই, কিয় মই ইয়াৰ এম.এল.এ থাকিব বিচাৰিছোঁ, এই কথাখিনি মই দলৰ নেতৃত্বত ক'ম। আৰু দলৰ নেতৃত্ব কোৱাৰ পিছত মই ভাবোঁ যে দলৰ নেতৃত্বে মোৰ কথাখিনি তেওঁলোকে উপলব্ধি কৰিব আৰু তেওঁলোকে নিশ্চয় এটা সিদ্ধান্ত মিনিটো নোহোৱাকৈ যদি প্ৰাৰ্থিত্ব মোৰ প্ৰাৰ্থিত্ব যদি ঘোষণা কৰে যে যোৱা ৩৮টা বছৰ যদি মই অসম গণ পৰিষদ দলৰ এজন সৈনিক হিচাপে কাম কৰিছোঁ, মোৰ তাৰমানে যিটো মই দলৰ পৰা ৰেছপন্স পাব লাগে সেই ৰেছপন্স নাপাওঁ বুলি মই ভাবিব পাৰোঁ। আৰু কিছুমানে পূৰ্বে আপুনি আৱেগিক হৈ পৰিছিল, চকু পানী ওলাইছিল, আকৌ আপুনি এই মুহূৰ্ততো আৱেগিক হৈ পৰিছিল। মই কাৰণ কৈছোঁ যে মই অসম গণ পৰিষদ দলৰ মই ভাবোঁ মই ভাবোঁ তাৰমানে যে মই নিজতকৈ মই নিজৰ জীৱনটোতকৈ মই অসম গণ পৰিষদ দলৰ মই বেছি ভাল আৰু অসম গণ পৰিষদ দলক আগলৈ যোৱাৰ ক্ষেত্ৰত এজন কৰ্মী হিচাপে যিখিনি দায়িত্ব কৰ্তব্য কৰণীয় এই সমূহ দায়িত্ব কৰ্তব্য কৰণীয় বুলি মই কৰি দিছোঁ। জানে যে আমাৰ মিত্ৰজোঁটে বৰপেটা লোকসভা সমষ্টিটো অসম গণ পৰিষদৰ প্ৰতিদ্বন্দ্বিতাৰ কাৰণে এৰি দিছে। গতিকে আমাৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক কথা বতৰা লৈ আজি কেন্দ্ৰীয় সমিতিৰ যি তিনিগৰাকী সন্মানীয় পৰ্যবেক্ষক নিয়োগ কৰিছিল, আমাৰ মাননীয় সাংসদ বীৰেন মিশ্ৰ ডাঙৰীয়া, বিধায়ক ৰমানন্দ কলিতা আৰু আমাৰ ডক্টৰ কমলা কলিতা ডাঙৰীয়া, তেওঁলোকে আমাৰ প্ৰতিখন জিলাক আজি মাতি আনিছে আমাৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত। আৰু তেওঁলোকে আমাৰ আগন্তুক নিৰ্বাচন খেলাৰ ৰণকৌশলৰ বিষয়ৰ লগতে প্ৰাৰ্থী কেনেকুৱা কি ভাবে এইবিলাকে আলোচনা কৰাৰ কাৰণে আজি আমাক নিমন্ত্ৰণ কৰিছে।